আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ সেই ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভালে পাব। এতিয়া আহিছোঁ মেইন কথাটোলৈ। SSC GDৰ পাছত এইবাৰ আৰু এটা ভাল খবৰ আপোনালোকক জনাব বিচাৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচত এপ্লাই কৰি ৰাখিছে সিহঁতলোকৰ কাৰণে এটা ভাল খবৰ, কিয়নো এইকেইদিনৰ পৰা ছ'চিয়েল মিডিয়াত এতিয়া এটা ভিডিঅ' বহুতো ভাইৰেল হৈ আছে যে অসম পুলিচৰ যিসকল বন্ধু বান্ধৱীয়ে বা যিসকল কেণ্ডিডেটে এক্সামটো দিব সিহঁতলোকক 10 মাৰ্ককৈ এক্সট্ৰা দিব বুলি ঘোষণা কৰিছে। একচুৱেলি কথাটো সঁচাই, আৰু যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ অসম পুলিচত বা ABUB কমাণ্ডোত ফিজিকেল দিব সিহঁতক 10 মাৰ্ক এক্সট্ৰাকৈ দিব। সেইকাৰণে দিব যে যিসকল পৰীক্ষাৰ্থী বা যিসকল কেণ্ডিডেটৰ নিজৰ ঘৰত এটাও চাকৰি নাই সেইসকল কেণ্ডিডেটকহে সেই 10 মাৰ্ককৈ এক্সট্ৰা মাৰ্ক দিব। গতিকে সকলোৱে আশা কৰিব নালাগে, সকলোৱে সেই মাৰ্ক নাপায়। যিসকল পৰিয়ালৰ ঘৰত এটাও চাকৰি নাই সেইসকল কেণ্ডিডেটকহে এই 10 মাৰ্কটো দিব। সেই 10 মাৰ্কটো ফিজিকেলৰ সময়ত নিদিয়ে, সেইটো ফাইনেল মেৰিটৰ সময়ত সেই 10 মাৰ্কটো এড কৰিহে আপোনালোকৰ মেৰিটটো বনিব। আৰু লগতে ক'ব বিচাৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও নিজৰ ফিজিকেল ষ্টাৰ্ট কৰা নাই সিহঁতে অতি সোনকালে নিজৰ ফিজিকেলটো ষ্টাৰ্ট কৰি দিয়ে যাতে, কাৰণ ইণ্টাৰভিউ আৰু বেছি দিন নাই, অতি সোনকালে ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু আপোনালোকে ক'ত ৰানিং কৰি আছে সেই কথাটো জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাই দিব। ফিল্ডত বহু কেণ্ডিডেটে ফিল্ডত ৰানিং কৰি আছে আৰু বহু কেণ্ডিডেটে ৰাস্তাত দৌৰি আছে। গতিকে দুইটাতো প্ৰেক্টিছ কৰে যাতে, আৰু অসম পুলিচৰ যিবোৰ ইণ্টাৰভিউ হ'ব সেইবোৰ ফিল্ডতে অনুষ্ঠিত হ'ব, কোনো ধৰণৰ ৰাস্তাত নহয়। সেয়ে আপোনালোকে যিসকল বন্ধু বান্ধৱীয়ে ৰাস্তাত ৰানিং কৰি আছে সিহঁতক ক'ব বিচাৰোঁ যে ফিল্ডতো গৈ সিহঁতে প্ৰেক্টিছটো কৰে, কাৰণ কিয়নো ফিল্ডত 10 পাক 12 পাক এনেকুৱা 15 পাক তেনেকুৱা দিব, আৰু ৰাস্তাত দীঘলীয়া ৰানিং হয়। সেয়েহে ফিল্ডত ৰানিং কৰাৰ সময়ত সিহঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে, সেয়ে ফিল্ডত দৌৰে যাতে। থেংক ইউ।